লোককলা কৃষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰূপ দক্ষিণ চুবুৰী গাঁৱত 1960 চনতে প্ৰয়াত গজেন্দ্ৰনাথ চহৰীয়া আৰু তেখেতৰ সহযোগী শিল্পীসকলে দুখীয়া দৰিদ্ৰ সেই সময়ৰ একেবাৰে গৰীব মানুহখিনি সংগঠিত কৰি পেলাই এটি ভাৱৰীয়া দলৰ জন্ম দিছিলে, যিটো দলৰ নাম আছিলে ভাস্কৰ। এই ভাস্কৰ খুলীয়া ভাৱৰীয়া দলে ইতিমধ্যে 65 বছৰত ভৰি দিলে। আচলতে এই দলটোৰ যে গৌৰৱময় সোণালী জয়ন্তী বৰ্ষ আমি প্ৰায় 15 বছৰ আগতেই পালন কৰিব লগা আছিল যদিও বিভিন্ন অসুবিধা হেতুকে পালন কৰিব পৰা নাছিলোঁ। সেয়ে এই বছৰ আমি অতি পলমকৈ হ'লেও এই সোণালী জয়ন্তী যি বৰ্ষ পালন কৰা এটা পৰিকল্পনা কৰিছিলোঁ আৰু প্ৰায় বছৰজোৰা প্ৰস্তুতিৰ অন্তত আমি এই সোণালী জয়ন্তী উদযাপনৰ আমি যি বিস্তৃত কাৰ্যসূচী 2টা দিনৰ সফল সমাপ্তিৰ পাছত আজি 3য় দিনৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে। আজি 3য় দিনৰ মুখ্য কাৰ্যসূচী হৈছিলে যে আমাৰ যিটো বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গৈছে। আমাৰ সকলোৰে পৰিচিত ব্যক্তি পদ্মশ্ৰী গুৰু দ্ৰোণ ভূঞাই এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছে আৰু এই শোভাযাত্ৰাত ইতিমধ্যে অসমৰ যিবিলাক হেৰাই যাব ধৰা আমাৰ সংস্কৃতি বা কৃষ্টি দল, সেইবিলাক আজি এই শোভাযাত্ৰাৰ অংশগ্ৰহণৰ জৰিয়তে সেই কৃষ্টি সংস্কৃতিসমূহক আজিৰ এই শোভাযাত্ৰাৰ জৰিয়তে আমি মানস পথত জীপাল কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখিছোঁ। আৰু আজি দুপৰীয়া যিখন মুকলি সভা হ'ব, এই মুকলি সভাত ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আমাৰ বিমল বৰা মহাশয়, আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ বিধানসভাৰ অধ্যক্ষ, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। দৰং ওদালগুৰি যি লোকসভা সমষ্টি আছে তাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া মহাশয় উপস্থিত থাকিব। আমাৰ মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, প্ৰাক্তন ৰাজমন্ত্ৰী জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়ক আমাৰ বিনন্দ শইকীয়া, লগতে আমাৰ জিলা উপায়ুক্ত মহোদয় আজিৰ সভাখনত উপস্থিত থকাৰ আমাক 100% নিশ্চিতি প্ৰদান কৰিছে। আৰু সন্ধিয়া আমাৰ যিখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হ'ব, এই অনুষ্ঠানত আমাৰ অসমৰ জনপ্ৰিয় গায়ক বিপিন চাডঙে অংশগ্ৰহণ কৰিব। আৰু আচলতে আমি যে সোণালী জয়ন্তী উদযাপন কৰিছোঁ, এই সোণালী জয়ন্তী উদযাপন কৰাৰ আমাৰ মুখ্য উদ্দেশ্য আছে যে প্ৰথম কথা হৈছে যে দৰঙৰ যিখিনি লোককলাৰ কৃষ্টি আছে সেইখিনিৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণ হ'ব লাগে। আমি যাতে এই দৰঙৰ যিখিনি লোককলাৰ কৃষ্টি যে খুলীয়া ভাৱৰীয়াৰ কথাকে যদি কওঁ, ই এটা অন্যতম পৰিবেশ্য কলা, অভিজ্ঞ ব্যক্তিৰ সন্মুখত যাতে প্ৰদৰ্শন কৰি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।